মহিলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব। সৰু এইটো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদীক। তাৰ পিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, তেনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁক, কিন্তু মই ধাৰণা কৰোঁ ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্লবৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্লবৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে, 65,000 লিড লৈ ল'লে। কিমান লিড হৈ ল'লে? 60,000 লিড লৈ ল'লে। গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে, আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকে আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। আজি দিনটো আমাৰ কাম কি? আমি যদি সঁচা বিজেপি হয়, পুৰণা নতুন যিয়ে বিজেপি নহওক কিয়, আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া। যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ, যে কিয় অভিনন্দন দিলো আপুনি 98টা চিট পালে, কিয় অভিনন্দন দিলো যে 11টা চিটত জিকাৰ কাৰণে CM-ক অভিনন্দন দিব নালাগে, 3টা চিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকো। এইটো তেওঁৰ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ। এতিয়া বহুত মানে আমাৰ তাত আহিছে, কংগ্ৰেছৰ ক্ষোভ আছে, আমাৰ তাত যোগদান কৰিছে, আমাৰ প্ৰতি ক্ষোভ থাকিব, কংগ্ৰেছত যোগদান কৰিব। মানুহকতো আপুনি এটা পলিটিকেল পাৰ্টিতো মানুহে চহী কৰি নাহে যে জীৱনলৈকে আমি বিজেপিতে থাকিম। গতিকে কিবা ক্ষোভ থাকিব পাৰে। এতিয়া ক্ষোভটো মোক ক'লে মই বুজি পাওঁ, মোক কোৱা নাই। গতিকে মই বুজি পাম যে তেওঁ হয়তো ভাবিছে যে মোৰ ক্ষোভটো মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাই উপশম কৰিব নোৱাৰে, গতিকে মই আন দলত গৈ তাতে মই ৰাজনীতি কৰিম। আমাৰ শুভেচ্ছা থাকিব, আমি কিয় বেয়া পাম?